লখিমপুৰৰ কৃষকসকলৰ বাবে জৰুৰী খবৰ। কৃষি বিভাগৰ আঁচনিৰ সুবিধা ল'বলৈ কৰিব লাগিব এই কাম। লখিমপুৰ জিলা কৃষি বিভাগে জিলা প্ৰশাসন তথা ৰাজহ বিভাগৰ সহযোগত আৰম্ভ কৰিছে কৃষক পঞ্জীয়ন কাৰ্যসূচী। অহা ডিচেম্বৰৰ 15 তাৰিখলৈকে চলিব প্ৰথম পৰ্যায়ৰ কৃষক পঞ্জীয়ন কাৰ্যসূচী। জিলাখনৰ আটাইকেইটা কৃষি চক্ৰ আৰু গাঁও পঞ্চায়ত সামৰি অনুষ্ঠিত হ'ব বিশেষ শিবিৰ। যিসকল সদাশয় কৃষকৰ নিজৰ নামত জমাবন্দী আছে তেওঁলোক কৃষক পঞ্জীয়নৰ বাবে যোগ্য বিবেচিত হ'ব। পঞ্জীয়ন কৰিবলৈ আহোঁতে কৃষকসকলে নিজৰ আধাৰ কাৰ্ডৰ সৈতে সংযোগ হৈ থকা ফোন নম্বৰ, নিজৰ নাম থকা মাটিৰ জমাবন্দী কপি লগত লৈ অহাটো বাধ্যতামূলক। উল্লেখ্য যে পঞ্জীয়নকৃত কৃষকসকলেহে পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, কিষাণ ক্ৰেডিট কাৰ্ড, ধান ক্ৰয় আঁচনি, সৰিয়হ ক্ৰয় আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্য বিবেচিত হ'ব। লগতে বৰ্তমানে উপকৃত হৈ থকা আঁচনিসমূহৰো লাভালাভ পাই থাকিব। জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজন কৰিবলৈ লোৱা এই কৃষক পঞ্জীয়ন শিবিৰত সকলো কৃষকক অংশগ্ৰহণ কৰিবলৈ জিলা কৃষি বিষয়া ভৱজিৎ দলে আহ্বান জনাইছে। লখিমপুৰ জিলাৰ সমূহ কৃষক ৰাইজৰ জ্ঞাতাৰ্থে মই এটা কথা জনাব বিচাৰিছোঁ। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সৈতে আমাৰ অসমতো এইবাৰ কৃষক পঞ্জীয়নৰ কামটো আমি আৰম্ভ কৰিব লৈছোঁ। ইয়াৰ বাবে আমি কৃষি বিভাগে আপোনালোকক পঞ্জীয়নৰ কামটো কৰিবৰ কাৰণে প্ৰতিটো পঞ্চায়তত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত আৰু আমাৰ চাব ডিভিজনেল এগ্ৰিকালচাৰ অফিচবিলাকত আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু পঞ্জীয়নৰ কামটো তাত আমি আৰম্ভ কৰিম। ইতিমধ্যে আমি ৰিচেণ্টলি খুব কম সময়ৰ ভিতৰতে আমাৰ অপাৰেটৰ নতুবা সহায়ক যিসকল আছে তেওঁবিলাকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু কৃষক ৰাইজক মোক জ্ঞাতাৰ্থে এইটোও জনাওঁ যে আপোনালোকে পঞ্জীয়নৰ কাৰণে যেতিয়া আহিব তেতিয়া আপোনালোকৰ লগত লৈ আনিব লগা বস্তুকেইটা হ'ল, 1 নম্বৰতে আপোনালোকৰ জমাবন্দী কপিটো লৈ আনিব, দ্বিতীয়তে আপোনালোকৰ আধাৰ কাৰ্ডটো লৈ আনিব আৰু আপোনালোকৰ ফোন নম্বৰ আধাৰৰ লগত সংযুক্ত হৈ আছে নে নাই, সংযোগ হৈ থকাবিলাক লৈ আনিবলৈ আপোনালোকক মই অনুৰোধ কৰিছোঁ। আমি ফাৰ্ষ্ট পেজৰ কামটো 15 তাৰিখৰ ভিতৰত শেষ কৰিম আৰু 15 তাৰিখৰ পিছত দ্বিতীয় পেজটো আমি আকৌ আৰম্ভ কৰিম। তৃতীয় পেজটো আমি জানুৱাৰী 20 তাৰিখৰ ভিতৰত আমি কমপ্লিট কামটো কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। গতিকে অদাখৈ ৰাইজক মই আহ্বান কৰিছোঁ, আমাৰ প্ৰতিটো পঞ্চায়তত আমাৰ পঞ্জীয়নৰ কাৰণে আপোনালোকৰ কামখিনি কৰি দিবৰ কাৰণে আমাৰ বিভাগৰ মানুহ যাব। গতিকে আপোনালোকে ওচৰে পাজৰে থকা খেতিয়কসকলকো কথাবিলাক অৱগত কৰি পেলাই এই কৃষি পঞ্জীয়নৰ কামত আগবঢ়াই নিবৰ কাৰণে আপোনালোকক মই অনুৰোধ এটা কৰিছোঁ। ধন্যবাদ।